जबा कुसुम संकस्सपेयं महारुटिं अन्तरिं सर्वपापघ्नं तनतस्मै दिवाकरं। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এস্তা সৰ্বলে সকলকে স্বাগতম জনাইছো। বহুত দিন ভিডিঅ' দিয়া নাছিলো কিছু অসুবিধাৰ বাবে, যেহেতু আজি এটো দৰকাৰী ভিডিঅ' বহুত দিনৰ পিছত দিছো। ৰবি গ্ৰহ, ৰজা গ্ৰহ, এটো ৰবিৰ ওপৰতে গোটেই পৃথিৱীখন বিশ্ব ব্ৰহ্মাণ্ড চলি থাকে। সূৰ্য উদয়ৰ পৰা আৰম্ভ কৰি আমি সূৰ্য অস্তলৈকে যেহেতু প্ৰত্যেকটো কৰ্মৰ লগত জড়িত সূৰ্য, আকৌ ৰাতিপুৱা হোৱাৰ আগতেও আমি সূৰ্যৰ কথা ভাবোঁ। অহাকালি ৰাতিপুৱা হ'ব, আকৌ আমি কামবোৰ আৰম্ভ কৰিম। গতিকে প্ৰত্যেকটো ৰাশি ৰবিৰ লগত জড়িত আছে। বহাগ মাহত যিহেতু ৰবি মেঘ ৰাশিত থাকে, ঠিক তেনেকৈ জেঠ মাহত বৃষ ৰাশিত থাকে, আহাৰ মাহত মিথুন ৰাশিত থাকে। এনেকৈ গৈ গৈ বৰ্তমান যিহেতু ভাদ মাহ আৰম্ভ হৈছে, আৰু ৰবি গ্ৰহও যিহেতু ইংৰাজী 18 তাৰিখ ছেপ্টেম্বৰৰ বৰ্তমান কন্যা ৰাশিত প্ৰৱেশ কৰিছে। প্ৰৱেশ কৰাৰ লগে লগে যিহেতু ইয়াৰ আগত ৰবি ভাদ মাহত সিংহ ৰাশিত আছিলে, যিহেতু সিংহ ৰাশি হৈছে ৰবিৰ নিজৰ ঘৰ থকাৰ লগে লগে বহুতখিনি শুভ ফল প্ৰদান কৰিছিল। এতিয়া কিছু সৰু সুৰা অশুভও থাকিব আৰু কিছু ক্ষেত্ৰত শুভও থাকিব। যিহেতু ৰবিৰ লগত বুধ থাকে, বুধ আছে, বুধ থাকিলে বুধায়িত যুগ এটাও ভাল যুগ এটা হয়। এতিয়া আমি চাওঁ যে কন্যা ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে কোন ৰাশিৰ শুভ, কোন ৰাশিৰ কিছু অশুভ, আৰু কি প্ৰতিকাৰ কৰিব লাগিব এক মাহৰ কাৰণে। গতিকে 18 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈকে আমি এটা এনালাইচিছ কৰিম। এতিয়া প্ৰথমতে চাম আমি মেঘ ৰাশি। যিটো মেঘ ৰাশিৰ ৰবি থাকিব ষষ্ঠত। ৰবি তৃতীয়, ষষ্ঠ, একাদশ এইবিলাক ঘৰত থাকিলে অতি শুভ ফল প্ৰদান কৰে। কিন্তু সৰু সুৰা ব্যাধি, শোক, সন্তাপ এনেকুৱাও কিছু সৰু সুৰা অশুভ থাকিব। আৰু চৰকাৰী চাকৰি যুগ, কৰ্মযুগ, চৰকাৰী চাকৰি বুলি কথা নাই, কৰ্মযুগ, যিকোনো কৰ্ম প্ৰাপ্তি হ'ব, মনত আনন্দ লাভ কৰিব। সৰু সুৰা ভ্ৰমণ যুগো থাকিব মেঘ ৰাশিৰ কাৰণে। আৰু এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ সৰু সুৰা বেমেজালি, অশান্তি, দৈহিক অশান্তি, এইকাৰণে সৰু সুৰা অশুভ থাকিব। কিন্তু শুক্ৰৰ কাৰণে অশুভ থাকিব যদিও, এইটো ৰবিৰ কথা কৈছোঁ মই, ৰবিৰ ফালৰ পৰা, যিহেতু শুক্ৰ আৰু ৰবি দুটা মানে শত্ৰু গ্ৰহ। শুক্ৰ ৰবিক ভাল নাপায়, ৰবিয়ে শুক্ৰক ভাল নাপায়। যিহেতু বৃষ ৰাশিৰ অধিপতি শুক্ৰ, আৰু বৃষ ৰাশিৰ যিহেতু পঞ্চমত আছে, আৰু পঞ্চমত থাকিলে কিছু ক্ষেত্ৰত শুভ ফল প্ৰদান কৰে যদিও ৰবিয়ে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিছু অশুভ থাকে। আপোনাৰ ল'ৰা ছোৱালীৰ সৰু সুৰা বেমাৰ, কাহ, জ্বৰ, এলাৰ্জি, মূৰৰ বিষ এইবিলাক হ'ব পাৰে, আৰু আপোনালোকৰ সৰু সুৰা হ'ব পাৰে। আৰু কিছু কৰ্মত হেমাজালি হ'ব পাৰে, দৈহিক অশান্তি হ'ব পাৰে। আপোনালোকেও প্ৰতিকাৰ কৰিব, প্ৰতিকাৰটো শেষত দি দিম। এছো মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ সৰ্বসুখ লাভ কৰিব যদিও মাজে মাজে পীড়া, মানে গাৰ বিষ হ'ব পাৰে, এলাৰ্জি হ'ব পাৰে। আৰু যিকোনো কৰ্মত শুভ ফল লাভ কৰিব। সৰু সুৰা ভ্ৰমণ যোগ আছে আপোনাৰো, যিহেতু মিথুন ৰাশিৰ অধিপতি বুধ, আৰু বৰ্তমান বুধ আৰু ৰবি একেলগে আছে। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ যিহেতু তৃতীয়ত আছে, মই প্ৰথমতে কৈছিলোঁ তৃতীয়, ষষ্ঠ, একাদশত থাকিলে অতি শুভ। তৃতীয় থকাৰ কাৰণে যিহেতু অৰ্থ উন্নতি লাভ হ'ব, সুখ লাভ হ'ব, সুসম্পদ লাভ হ'ব, নিৰোগী হ'ব। যিসকলৰ বেমাৰ আজাৰ হৈ আছে তেওঁলোকৰ বেমাৰ আজাৰ কমি যাব। কৰ্কট ৰাশিৰ অতি শুভ বুলি ক'ব পাৰি এক মাহৰ কাৰণে। যিসকলে মাটি বাৰীৰ কাম হাতত ল'ম বুলি ভাবিছে এতিয়াই ল'ব পাৰে, যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব। এটা হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি যিহেতু ৰবি, গতিকে আপোনালোকৰ দ্বিতীয় স্থানত প্ৰৱেশ কৰিছে মাত্ৰ। ধনস্থানত যেতিয়া থাকে টকা পইচাৰ ক্ষেত্ৰত কিছু অশুভ হয় যদিও শুভ কৰ্মতে টকা পইচা খৰচ হ'ব। মন্দিৰ বনোৱা, শুভ কাৰ্য, দেৱতা প্ৰতিষ্ঠা এইবিলাকৰ ক্ষেত্ৰত কিছু টকা পইচা যাব পাৰে। কিন্তু আনৰ পৰা সৰু সুৰা প্ৰতাৰিত হ'ব পাৰে, সৰু সুৰা অসুখ হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, ধন হানিও হ'ব পাৰে, চকুৰ অসুখ হ'ব পাৰে। গতিকে আপোনালোকে ভালকৈ প্ৰতিকাৰ কৰিব চকুৰ অসুখৰ কাৰণে। এতিয়া আহিছোঁ কন্যা ৰাশি। যিহেতু ৰাশিতে বহিছে ৰবি, ৰবি যেতিয়া ৰাশিত বহে তেতিয়া ভ্ৰমণত কিছু
কষ্ট হোৱা যোগ থাকে সম্পত্তিৰ কিছু অশান্তিও হয় হানিও হয় পেটৰ অসুখ হ'ব পাৰে কিন্তু যেহেতু ৰবি আৰু বুধ একেলগে আছে বুধায়িত্ব যোগ আছে বুধায়িত্ব যোগ হোৱাৰ লগে লগে বহু ক্ষেত্ৰত শুভ ফল লাভ কৰিব কন্যা ৰাশিৰ যেহেতু ভাগ্যৰ গৃহত বৃহস্পতি আছে গতিকে কিছু ক্ষেত্ৰত ৰবিও শুভ ফল প্ৰদান কৰিব এতেছো তুলা ৰাশিৰ দ্বাদশত প্ৰৱেশ কৰিছে গতিকে তুলা ৰাশিৰ দ্বাদশত প্ৰৱেশ কৰাৰ লগে লগে ৰাজদণ্ড গতিকে কিছু ক্ষেত্ৰত অশুভ থাকিব খৰচৰ ঘৰত টকা পইচা নাশ এনেকুৱা মানে পুৰা অশুভ থাকিব অপযোগ থাকিব গতিকে কিছু ৰাজদণ্ডৰ পৰা এৰাই চলিব আপোনালোকে মানুহৰ লগত তৰ্ক বিতৰ্ক কৰাৰ পৰা এৰাই চলিব পুলিচ আৰ্মি মিলিটাৰীৰ পৰা কিছু দূৰত থকাই ভাল যিসকলে অশুভ কৰ্ম কৰিব ইচ্ছা কৰে যাতে অশুভ কৰ্ম নকৰে তাৰ প্ৰতি নজৰ দিব এতিয়া আছো বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল ৰবি আৰু মংগল দুটা মিত্ৰ গ্ৰহ আৰু বৃশ্চিক ৰাশিৰ যেহেতু একাদশত আছে গতিকে তৃতীয় ষষ্ঠ একাদশ বুলি কোৱাৰ লগে লগে ভাল ফল লাভ কৰিব বুলি ক'ব পাৰি গতিকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন সন্মান প্ৰাপ্তি হ'ব সম্পদ প্ৰাপ্তি হ'ব গৃহ যোগ আছে যান বাহন ক্ৰয় এইবিলাক মানে কিছু শুভ যোগ লাভ কৰিব গতিকে আপোনালোকৰ অতি হ'ব বুলি ক'ব পাৰি মই জীৱন পৰা ছুটি কৰিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ যেহেতু মকৰ ৰাশিৰ আগতে ধনুৰাশি কৰিছোঁ ধনুৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু কৰ্মগৃহত প্ৰৱেশ কৰিছে গতিকে প্ৰৱেশ কৰাৰ লগে লগে কৰ্মৰ প্ৰাপ্তি যোগ আৰম্ভ হৈছে এক মাহৰ ভিতৰত আপোনালোকে যদি যিকোনো কৰ্ম বিচাৰিলে কৰ্ম প্ৰাপ্তি হ'ব বিজয় প্ৰাপ্তি হ'ব কাৰ্যসিদ্ধি হ'ব দূৰ ভ্ৰমণ যোগ দেখা যায় গতিকে আপোনালোকৰ অতি হ'ব বুলি ক'ব পাৰি এতিয়া আছো মকৰ ৰাশি যিটো মকৰ ৰাশিৰ অধিপতি শনি আৰু ৰবি দুটা শত্ৰু হয় পিতা পুত্ৰ যোগ তথাপিও যদি আমি চাওঁ যে এইটো ভাগ্য গৃহত প্ৰৱেশ কৰিছে ভাগ্যৰ গৃহত যেতিয়া ৰবি ৰজা প্ৰৱেশ কৰে তেতিয়া কিছু শুভ ফলে প্ৰদান কৰে আপোনালোকৰ যিহেতু ধন লাভ ৰোগাৰোগ্য লোকৰ ধন টকা পইচা অহা যোগ আছে এক মাহৰ কাৰণে অতি শুভ গতিকে আপোনালোকেও ধন টকা পইচা লাভ কৰিব পাৰিব কৰ্মযোগ থাকিব ভাগ্য অতি শুভ হ'ব গতিকে লটাৰী যোগো থাকিব ভাগ্য বহুত ভাল হ'ব আপোনালোকৰ ভাগ্যৰ কাৰণে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই এতিয়া কুম্ভ ৰাশি যিহেতু অষ্টম আছে মৃত্যুস্থান গতিকে মৃত্যুস্থানত যেতিয়া ৰবি শনি ৰাহু কেতুবিলাক প্ৰৱেশ কৰে তেতিয়া অতি অশুভ ফল প্ৰদান কৰে গতিকে কুম্ভ ৰাশিৰ ক্ষেত্ৰত আমি যদি চাওঁ কাহ হ'ব পাৰে জ্বৰ হ'ব পাৰে স্বাস্থ্য হানি হ'ব পাৰে স্ত্ৰী বিৰোধ হ'ব পাৰে গতিকে আনৰ পৰা কিছু অশান্তি হ'ব পাৰে কিছু চাই চিতি চলিব কুম্ভ ৰাশিৰ বহুত শুভ নহয় এইটো ৰাশিৰ অধিপতি শনি আৰু ৰবি দুটা শত্ৰুৰ কাৰণেও কিছু অশুভ থাকিব আৰু মৃত্যুস্থানত থকাৰ কাৰণেও এতিয়া আছো মীন ৰাশি যিহেতু সপ্তমত ৰবি প্ৰৱেশ কৰিছে সপ্তম স্থান যদিও কেন্দ্ৰ তথাপিও আমি যদি চাওঁ কেন্দ্ৰত থাকিলেও ৰবিয়ে কিন্তু ভাল ফল প্ৰদান নকৰে ধন ভাৱ কিছু অশুভ থাকিব ভ্ৰমণত কষ্ট থাকিব টকা পইচা নাশ হোৱা যোগ থাকিব গতিকে কিছু ক্ষেত্ৰত অশুভ ফল লাভ কৰিব তথাপিও কেন্দ্ৰ হিচাপেও ৰবিয়ে আপোনাক ভাল ফল প্ৰদান কৰিব গতিকে থুলমূলকৈ যদি চাওঁ আমি ৰাশি ফলকেইটা এনেকুৱা হ'ব মই নেক্সট এটা ভিডিঅ' দিম যিহেতু শুক্ৰৰ কাৰণে শুক্ৰ একেলগে নিজৰ ৰাশিত প্ৰৱেশ কৰিছে মাত্ৰ গতিকে শুক্ৰৰ কাৰণে গোটেইখিনি ৰাশিৰে কিছু শুভ ফল প্ৰাপ্তি হ'ব লাভ কৰিব এতিয়া আছো ৰবিৰ প্ৰতিকাৰ যিসকলৰ মই কিছু অশুভ বুলি কৈছোঁ তেওঁলোকে সৰু সুৰা প্ৰতিকাৰ কৰিব প্ৰত্যেক দিনে আপোনালোকে সূৰ্যৰ প্ৰণাম কৰিব আৰু যদি আকন গছ আছে আপোনালোকে দৰ্শন কৰক আকন গছত দৰ্শন কৰিলেও কিছু শুভ ফল লাভ কৰিব আৰু যিসকলৰ বেছিকৈ অশুভ বুলি কোৱা হৈছে তেওঁলোকে বেলৰ শিপা আপোনালোকে উঠাই আনি শুক্লপক্ষত তামোতা পিছত ধুনীয়াকৈ ভৰাই ধাৰণ কৰিব তেতিয়াও কিন্তু সুফল লাভ কৰিব সদায় যদিও আপোনালোকে ৰবি বা সূৰ্যক প্ৰণাম কৰিব সময় নাপায় বা পানী ঢালিব সময় নাপায় ৰবিবাৰে আপোনালোকে সূৰ্য প্ৰণাম কৰিব সূৰ্যত চাকি দিব তেতিয়াও কিন্তু সুফল লাভ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে সুধিব পাৰে যিসকল জাতক জাতিকাই মোৰ চেনেলটো নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ